ভাল হৈছে আৰু আপোনালোকে দেখিলে ৰাইজৰ কিমান উৎসাহ আৰু ভাল কাম মোদী ডাঙৰীয়াই যোৱা 10 বছৰ কৰাৰ বাবে আৰু অসম চৰকাৰ ভাল কাম কৰাৰ বাবে আজি জনসাধাৰণে বেলেগ কথা ভবা নাই কেৱল বিজেপিক বিচাৰিছে বিজেপি মিত্ৰ দলক বিচাৰিছে আৰু এই বৰপেটা সমষ্টিটো ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব 12+ অসমত ভাল হ'ব যোনেই নাহক কিয় এতিয়া অসমত কোনো ধৰণৰ ৰাইজে বেলেগ চিন্তা নকৰে কেৱল বিজেপি আৰু মিত্ৰ দল সভাপতি জুৰি শৰ্মা বৰদলৈ বাইদেউ আমাৰ প্ৰভাৰী ভাৰতীয় জনতা পাৰ্টি ভাৰত মাতা কি জয় আই অসম থকাৰ কাৰণে আহ্বান জনাইছো আমাৰ প্ৰিয় প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু UPPL সমৰ্থিত AGP প্ৰাৰ্থী ক্ৰম শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বাবে ইয়াত সকলোৱে সমবেত হৈছে গতিকে আগন্তুক নিৰ্বাচনত আপোনালোক সকলোৱে হাতী ছবি ভোট দি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিপুল ভোটৰ ব্যৱধানত এই সমষ্টিৰ পৰা আপোনালোকে তেখেতক জয়যুক্ত কৰাব লাগিব চৰকাৰৰ এটা নিৰ্দিষ্ট জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত লক্ষ্য থাকে যিখন চৰকাৰে কামে কাজে জনসাধাৰণৰ মংগলাৰ্থে নিষ্ঠাৰে কাম কৰি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰে আদৰ্শ প্ৰতিষ্ঠা কৰে তেনে চৰকাৰ নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনগণে বাৰম্বাৰ থকাটো কামনা কৰে গতিকে আজিৰ তাৰিখত আমি সকলোৱে এটি কথা যুক্তি আধাৰত যদি পৰ্যালোচনা কৰোঁ আমি ইয়াৰ সদ উত্তৰ পাওঁ কাৰণ যোৱা 10 বছৰে 2014 চনত যেতিয়া মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰে সেই সময়ত তেখেতে এটি কথা স্পষ্টভাৱে কৈছিল যে মই কেৱল প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশৰ 140 কোটি জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াই যাম ৰাজশ্ৰী চনত মুৰুগাই আশীৰ্বাদ ল'বৰ বাবে থিয় কৰাইছে প্ৰতিটো পৰ্যায়ে লোকে আজি এনেধৰণে উপকৃত হ'ল লাভান্বিত হ'ল ফলত ভাৰতবৰ্ষৰ জনগণৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি হ'ল যাৰ বাবে আজি এইখন ভাৰতবৰ্ষই যিখন ভাৰতবৰ্ষক কংগ্ৰেছে যোৱা 60 বছৰে দুৰ্বল কৰি ৰাখিছিল তেখেতসকলৰ অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু স্বজন নীতি বিভাজন নীতি সাম্প্ৰদায়িক নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষখনক যেনেধৰণে বিশ্বৰ বুকুত সংকুচিত কৰি ৰাখিছিল এইখন সম্পদশালী ভাৰতবৰ্ষক আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰম শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে শক্তিশালী কাৰ্যব্যৱস্থা হাতত ল'লে তাৰ ফলত আজি আমি বিশ্বৰ বুকুত সুকীয়া সন্মান দিবলগীয়া সক্ষম হৈছোঁ কংগ্ৰেছে দুৰ্বল কৰা সমাজ ব্যৱস্থাটোক পুনৰ সংগঠিত কৰি সঠিক নীতি সঠিক পৰিকল্পনা সঠিক আঁচনি শক্তিশালী সিদ্ধান্তৰ যোগেদি আৰু ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি মোদী ডাঙৰীয়াই 2014 চনৰ পৰা যি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে এই উন্নয়নৰ যাত্ৰাই আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষক এটা সুকীয়া মাত্ৰা প্ৰদান কৰাৰ সফলতা অৰ্জন কৰিলে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম হিচাপে গণ্য কৰা হ'ব সেই পৰ্যায়ত আমি উঠি অহা প্ৰজন্মক আগুৱাই নিব লাগিব আজি এতিয়া যিসকল ছাত্ৰ ছাত্ৰী স্কুলত কলেজত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে তেখেতৰ ভৱিষ্যত
সুন্দৰ ৰূপত গঢ় দিব লাগিব এটা ভৱিষ্যত নিশ্চয়তা প্ৰদান কৰিব লাগিব যাতে কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি নাখায় অসম চৰকাৰৰ তৰফৰ পৰাও কৰ্ম সংস্থাপন প্ৰদান কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আজি সফলতাৰে বহু নিবনুৱা যুৱক যুৱতীক মৰ্যাদা সহকাৰে কৰ্ম সংস্থাপন প্ৰদান কৰিছে মণি ডাঙৰীয়াও তেখেতৰ কাৰ্যকালত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবা কোটিও বিভিন্ন আঁচনিৰ যোগেদি আমাৰ উঠি অহা যুৱক যুৱতীক তেখেতৰ দুবেলা দুমুঠি উপাৰ্জন কৰাৰ বাবে সুন্দৰ ব্যৱস্থা প্ৰদান কৰিছে 60 বছৰ এটা সন্তান জন্ম লাভ কৰাৰ পাছত 60 বছৰ অতিক্ৰম কৰি তাক কি কয় জ্যেষ্ঠ নাগৰিক মানে ইমান দীৰ্ঘ দিন শাসন ভাৰ চলোৱাৰ পাছতো কিয় ভাৰতবৰ্ষৰ জনতাৰ বাবে